Hey guys, যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত কে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই কেনেকৈ অভিনয় জগতত খোজ দিছিল শুনিলো আহকচোন তেওঁৰ মুখৰ পৰাই। ককাই ভাওনা কৰিছিল ৰুদ্ৰ শৰ্মা, মোক ককাই ভাওনা কৰিছিল। মোৰ দেউতা ভদ্ৰ শৰ্মা ঢুকাল, তেখেতে নাটক কৰিছিল। এই মানে এই অকমান আছে টেষ্ট আৰু মোৰ মা মানে মামা ফালৰ সকলো অকমান নাটক ভাওনা এনেকুৱা জড়িত সৰুৰ পৰাই। আৰু আমাৰ গাঁওবোৰতো নাটক হয় ভাওনা হয়, গতিকে সেইবোৰ দেখি থকা তেনেকৈ সুবিধা ল'লোঁ। লৈ কৰি ৱৰ্কশ্বপ কৰিছিলোঁ মই। তাৰপিছতে অকমানকৈ লাইনটো লাগিছে আৰু। কিন্তু যেতিয়া একো নাই কৰা, যিটো সময়ত মই মানুহৰ ঘৰত যাবলৈ টান পাওঁ, ডাঙৰ কথাটো হৈছিল যে এটা সময়ত বিয়া বাৰু খাবলৈ যাবলৈ টান পাওঁ যে তুমি কি কৰা বুলি সোধে। মইতো নাটক কৰোঁ, নাটক কৰিলে কয় না সেইটোতো আমি জানো কি কৰা। যে সেই উত্তৰটো দিবৰ কাৰণে মাৰ লগত কেতিয়াবা কাজিয়া হয়, মায়ে লগ লৈ মই যাবলৈ টান পাওঁ যে হয়তো মই, কিন্তু নাটক কৰি তেতিয়া আমি পইচা পাওঁ। এতিয়া কি কৰে পুলিচ বিষয়া বুলি ক'ব পাৰি। এতিয়া লাহে লাহে সেইটোৱে হৈছে। মোৰো এনেকুৱা হৈ গৈছে, মই মানে কেতিয়াবা ফেচবুকত বা এনেকুৱা লিখিবলৈ বেয়া লাগে বহুত। কোনোবাই ভালকে কোনোবাই বেয়াকে বেছিকে কয়, মানে তাত ফেচবুকটো বেছি আবেগিক হৈ গৈছে। ষ্টেটাছত দি থওঁ মানে এটা মানুহ যে দুটা হৈ জীয়াই থাকিব লাগে হয়নে বাৰু? তাৰ এটা সাইকোলজি, ইয়াৰ এটা দুইটা কেতিয়াবা মিক্স হৈ যায় এইবোৰ কেতিয়াবা। আপোনালোকে বাৰু কে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত